আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে যে আপোনালোকৰ হাইকোৰ্টৰ ফালৰ পৰা নিউ এটা আপডেট আহিছে। আপডেটটোনো কি মই আপোনালোকক জনাই দিম। মোক চবেই কৈ আছে দাদা আপুনি হাইকোৰ্টৰ ওপৰত একো নকোৱা হৈ থাকিলে যে কেলে আমাক এৰি দিলে নেকি? নাই তোমালোকক এৰি দিয়া নাই। তো যেতিয়া আপডেট আহিব মই তোমালোকক আপডেটটো নিশ্চয় জনাম বুলি ভাবিছিলোঁ। ইনেনো ভিডিঅ' বনাই থাকি কি লাভ নহয় জানো? তোমালোকক যদি এটা মই প্ৰপাৰ আপডেট দিব নোৱাৰোঁ, তো আজি যিটো আপডেট মই দি যাম তোমালোকক এইটো 100% এটা কমন আপডেট। তো এই আপডেটটো তোমালোকক 7 তাৰিখে শুনিবলৈ পাবা তোমালোকে নিশ্চয়। এতিয়া মোক তোমালোকে সবেই ভাবি আছে সেকেন্ড লিষ্ট আহিব নে নাহে তাৰ ওপৰত মই তোমালোকক ডিটেইলছত ভিডিঅ'টো ধুনীয়াকৈ কৈ দিম। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ কথাখিনি ভালকৈ শুনি যাবা। আৰু চেনেলত যদি প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকে লাইক কৰি দিবা। এতিয়া শুনা, মই তোমালোকক কৈছোঁ 7 তাৰিখে তোমালোকৰ হাইকোৰ্টৰ পৰা এটা শুনানি আছে। সেই 7 তাৰিখে তোমালোকে হাইকোৰ্টৰ পৰা এটা তোমালোকক ৰায় দিব। তোমালোকে নিশ্চয় গম পাবা সেই 7 তাৰিখে তোমালোকক হাইকোৰ্টৰ ফালৰ পৰা কি ৰায় দিয়ে। আৰু এটা কথা, তোমালোকৰ সেকেন্ড লিষ্ট আহিব নে নাহে সেই কথাটো মই তোমালোকক 100% এতিয়াই মই ফিক্স কৈ দিব নোৱাৰোঁ। কি কাৰণে কৈ দিব নোৱাৰোঁ? 7 তাৰিখে তোমালোকক হাইকোৰ্টত যিটো 7 তাৰিখে হাইকোৰ্টৰ ফালৰ পৰা তোমালোকক এটা ৰায় দিব, মানে তাত অৰ্ডাৰ দিব। তো সেই অৰ্ডাৰটো 7 তাৰিখেহে গম পাম তোমালোকৰ সেই অৰ্ডাৰটো কি পাছ হয়। আপোনালোকৰ আছাম পুলিচৰ সেকেন্ড লিষ্ট আহিব নে নাহে, নে এক্সামটো ৰি হ'ব, তাৰপিছতে কৈ দিব পাৰিম। মই নহয় আপোনালোকক কোনো এতিয়া কনফাৰ্ম কোনেও ক'ব নোৱাৰে। তো আপোনালোকৰ আপডেটটো এইটোৱে হ'ল। আৰু মই জনাই দিম আপোনালোকে নিশ্চয় যদি আপোনালোকে পঢ়া নাই এতিয়াৰ পৰা অলপ পঢ়ি থাকক। আপোনালোকৰ এক্সাম মানে সেকেন্ড লিষ্ট ওলোৱাটো বহুতেই মানে ফিক্স হোৱা লিখিয়াকৈ হৈ পৰিছে আৰু আপোনালোকৰ এক্সামটো হোৱা বহুতেই চান্স আছে। নহ'লেও আপোনালোকৰ কোনো প্ৰব্লেম নাই, কাৰণ কেলৈ নতুন ভেকেঞ্চি আহি আছে আপোনালোকৰ আছাম পুলিচৰ আৰু ফৰেষ্টৰ, আপোনালোকৰ লগতে কামাণ্ডো বেটেলিয়নো পোষ্ট দেখিবলৈ পাব। গতিকে তাৰ কাৰণেও আপোনালোকে পঢ়ি থাকিলে আপোনালোকৰ কোনো ধৰণে প্ৰব্লেম নহয়। ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যনটো কৰি থাকক। আৰু আপোনালোকে হাইকোৰ্টৰ ফালৰ পৰা 7 তাৰিখে আপোনালোকে ধুনীয়াকৈ যিটো ৰায় দিব আপোনালোকে নিশ্চয় কথাখিনি 7 তাৰিখে মই এটা ভিডিঅ' বনাম। 7 তাৰিখে আপোনালোকৰ হাইকোৰ্টত কি চলিলে কি নাই চলা গোটেই ডিটেইলছত আপোনালোকক মই কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিম। হাইকোৰ্টত কি চলিলে কি নাই চলা। আৰু মই আপোনালোকক এইটোৱে কৈছোঁ আপোনালোকৰ 100% সেকেন্ড লিষ্ট অহা এটা বহুতেই চান্স আছে। কাৰণ কেলৈ আপোনালোকৰ টেনশ্যন কৰিব নালাগে। আপোনালোকে নহ'লেও আপোনালোকৰ এটা কথা মই আপোনালোকক কৈ যাম কনফাৰ্মলি আপোনালোকে মন কৰিব। যিটো আছাম পুলিচৰ আপোনালোকৰ এতিয়া AB UB বা APR হওক বা চিভিল ডিফেন্স হওক বা কমিউনিকেশ্যন হওক বা আপোনালোকৰ চিভিল ডিফেন্স কমিউনিকেশ্যন বা ড্ৰাইভাৰ কনষ্টেবল ধৰি সকলোখিনি যিখন ফায়াৰমেন বা বোটমেনৰ আপোনালোকৰ কি হৈছে এতিয়া অলৰেডিটো ৰিটেন এক্সাম হৈ গ'ল। আপোনালোকে নিশ্চয় কথাখিনি গম পায়। ৰিটেন এক্সাম হৈছে, কিন্তু আপোনালোকৰ ভাইবাৰ টেষ্টৰ কাৰণে আপোনালোকৰ হয়তো ভাইবাৰ টেষ্টটো হৈ যাব পাৰে। ভাইবাৰ টেষ্ট হৈ গ'লো, কিন্তু হাইকোৰ্টৰ ফালৰ পৰা যদি আপোনালোকৰ ৰায় নিদিয়ে আপোনালোকৰ ভাইবাৰ টেষ্টটো হৈ যাব পাৰে। আৰু আপোনালোকৰ কি হ'ব ৰিজাল্টটো দি দিব পাৰে আপুনি যে বা AB UBত আপুনি ফাইনেল চিলেকশ্যন হৈ গ'ল বা ফায়াৰমেনত হৈ গ'ল, কমিউনিকেশ্যনত হৈ গ'ল, আপোনালোকে য'ত বা ড্ৰাইভাৰ কনষ্টেবল আপোনালোকে চাকৰিটো পাই গ'ল। সেই সকলোখিনি বস্তু আপোনালোকৰ ৰিজাল্ট দি দিব পাৰে, কিন্তু আপোনালোকক জইনিং কৰাব নোৱাৰে উইথ আপোনালোকে আছাম পুলিচৰ আপোনালোকে ট্ৰেইনিংটো কৰিবলৈ নাপায়। এইটো আপোনালোকে পূৰা ক্লিয়াৰ থাকক। হাইকোৰ্টৰ পৰা ৰায় দিয়াৰ পিছতে আপোনালোকে আছাম পুলিচৰ ট্ৰেইনিং কৰিবলৈ পাব, নহ'লে বা মানে কি আপোনালোকে ট্ৰেইনিং কৰিবলৈ পাব বা জইন কৰিবলৈ পাব। তাৰ আগত হাইকোৰ্টৰ পৰা ৰায় নিদিয়ালৈকে আপোনালোকে এইটো ফিক্স থাকক। আপোনালোকৰ মই কৈছোঁ আপোনালোকে ট্ৰেইনিং কৰিবলৈ নাপায় বা আপোনালোকৰ ৰিজাল্ট দি দিব পাৰে, ভাইবাৰ টেষ্ট হৈ যাব পাৰে, আপোনালোকৰ সকলোখিনি প্ৰচেছ হৈ যাব পাৰে, কিন্তু আপোনালোকক তাৰ পৰা আপোনালোকে কি কৰিব ট্ৰেইনিং কৰিবলৈ আপোনালোকে নাপায়। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ হাইকোৰ্টৰ ফালৰ পৰা আপোনালোকক নিশ্চয় এটা ভাল ৰিজাল্টে দিব। 7 তাৰিখে আপোনালোকে ৱেইট কৰক। মই আপোনালোকক নিশ্চয় আপডেটটো জনাম। আৰু আপডেটটো পাই আপোনালোকৰ মনটো ভাল লাগিল নে বেয়া লাগিল আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আৰু যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যাতে সেকেন্ড লিষ্টৰ ল'ৰা ছোৱালীবিলাকে চবেই পায়। আপোনালোকে যাতে ৱেইট কৰি আছিলে ভিডিঅ'টো মই আপোনালোকৰ হেল্পফুলৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ। প্ৰপাৰ যিটো আপডেট হয় মই আপোনালোকক মিছা কথা কোৱা নাই। 7 তাৰিখে আপোনালোকে নিশ্চয় কথাখিনি শুনিবলৈ পাব। আৰু 7 তাৰিখে কি আলোচনা হ'ল মই ডিটেইলছত হাইকোৰ্টৰ ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম, নিশ্চয় দিম মোৰ চেনেলত। গতিকে সেইটো কাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চবকে। আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি এটা ভাল কমেণ্ট কৰি যাওক। 7 তাৰিখে মই আকৌ আপোনালোকক লগ পাম। মই কথা দিছোঁ যেতিয়া হাইকোৰ্টত কি হয় নহয় সকলোখিনি কথা আপোনালোকক মই ডিটেইলছত বুজাই দিম, বা ভিডিঅ'টো হাইকোৰ্টত যি কথা চলিলে হাইকোৰ্টৰ ভিডিঅ'টো মই ক্লিপটো দি দিবলৈ আপোনালোকক চেষ্টা কৰিম। সেইটো কাৰণে কৈছোঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ ছ' মাছ অল এভৰিৱান মেম্বাৰশ্বিপ।